নমস্কাৰ মেৰাজ শুনিলে সকলোকে স্বাগতম জনাইছো মোৰ নাম কৌশিক চান্দিল্য ডাইৰেক্ট কোৱেশ্চন নাম্বাৰ 4 লৈ আহিছো ইয়াৰ ৰিলেটেড হেণ্ডৰিটেন নোট কি ডেসক্ৰিপচন বা পিন কমেন্টত দিয়া আছে তোমালোকে তাত চেক কৰি লব পাৰা কোৱেশ্চন নম্বৰ 4 কি কৈছে যদি z1 ইকুৱেল টু ইমান z2 ইকুৱেল টু ইমান তেন্তে তলত দিয়া গলা সত্যাপন কৰিছো মানে এটা হয় নহয় চাব লাগে লেফট হ্যান্ড সাইড ৰাইট হ্যান্ড সাইড চাব লাগে তো এইটা কৰিব কাৰণে আমাক ইন জেনাৰেল লাগিব কি আমাক লাগিব z1 বাৰ তাৰ মানে কি 2 - 3i আৰু কি লাগিব z2 bar মানে 1 plus 2i bar গিটা কি হয় আমি অলৰেডি আগৰ ভিডিওত এক্সপ্লেইন কৰিছো তোমালোকে যদি সোৱানে এপাক চাই লবা এতিয়া সোৱান এতিয়া আমি ডাইৰেক্ট লেফট হ্যান্ড সাইড লম যেটো ফাৰ্স্ট কোৱেশ্চন আছে তাৰ হ'ব কি আছে z1 plus z2 আৰু ইয়াৰ ওপৰত bar z1 plus z2 লিখে নচোন কিমান আছে 2 plus 3i plus 1 minus twice i এই গুটেটো ওপৰত bar ঠিক আছে গটিকে প্লাস কৰি দিয়া কিমান হ'ব 2 1 3 তাৰ পিছত 3 পা 2 গলে কি থাকিব 1 থাকিব গটিকে 3 plus i ইয়াৰ বাৰ লব লাগে বাৰ ললে কিমান হ'ব 3 - i ঠিক আছে বুজি পাইছো নেক্সট আমি কি লম আমি লম ৰাইট হ্যান্ড সাইডটো হ'ব ৰাইট হ্যান্ড সাইডত আমাৰ কি আছে z1 bar plus z2 bar ওকে z1 bar কিমান 2 - 3i plus z2 bar কিমান 1 plus twice i গটিকে 2 1 3 আৰু এটো কিমান হ'ব minus i গটিকে কি পালো 3 - i আমি পালো এতেকে কি হ'ব এতেকে লেফট হ্যান্ড সাইড ইকুৱেল ৰাইট হ্যান্ড সাইড দুলাই গল ঠিক আছে নেক্সট 2 নাম্বাৰটো কি কৈছে z1 - z2 হোল bar আৰু কি z1 bar - z2 bar মই প্ৰথমতে অকমান চেঞ্জেস কৰি দিম স্লাইড চেঞ্জেস কিছুমান কৰি দিম ঠিক আছে এটো হ'ব মাইনাস ইয়াত প্লাস আছে ইয়াত লিখি মাইনাস ব্ৰেকেট ডাল ইয়াত দিম আৰু ইয়াত তোমাৰ কাৰ্লি ব্ৰেকেট ডাল লগাই দিম ঠিক আছে গটিকে কিমান হ'ব ইয়াত এটা স্টেপ বাঢ়ি যাব একচুয়ালি এখন মুছি দিছো কিমান হ'ব 2 plus 3i minus 1 minus plus twice i ঠিক আছে তাৰ পিছত ইয়াত কি ওলাব 2 পা 1 গলে থাকিব 1 তাপা 3 এ 2 5 5i ইয়াৰ ওপৰত বাৰ মানে কি হ'ব 1 - 5i ঠিক আছে তাৰ পিছত ইয়াত আছে প্লাস তো এই প্লাস ডালৰ জায়গাত আহিব মাইনাস তো ধৰা মই ইয়াত লিখিলো মাইনাস ইয়াতো মাইনাস আহিব ইয়াত ব্ৰেকেট ডাল আহিব ঠিক আছে গটিকে ইয়াত কি হ'ব 2 - 3i -1 - twice i গটিকে ইয়াত আমি কি পাম ইয়াত আমি পাম 2 পা 1 গল থাকিব 1 তাৰপিছত মাইনাস আছে ন গটিকে কি হ'ব 3 2 5i মানে 1 - 5i গটিকে ইয়াতো কি হ'ব ইয়াতো লেফট হ্যান্ড সাইড ইকুৱেল টু ৰাইট হ্যান্ড সাইড আমি পাই গলো ঠিক আছে একিটা এনেকি নেক্সট 3 নাম্বাৰ z1 z2 bar equal z1 bar into z2 bar তো দেখা দি কথা একে আমি লম লেফট হ্যান্ড সাইডত কি আছে z1 আছে z2 আছে ইয়াৰ ওপৰত bar ডাইৰেক্ট লিখিম হা z1 কিমান 2 plus 3i এবাৰ লিখিলো আৰু 1 minus twice i আছে ইয়াৰ ওপৰত bar গটিকে নেক্সট পাৰ্ট কি আহিব নেক্সট আমাৰ 2 plus 3 আছে 2 গুণ 2 ডাইৰেক্ট লিখিছো মাইনাস 2 গুণ 4i তাৰ পিছত 3 গুণ 3 3i মাইনাস 3 গুণ 6 i স্কয়াৰ মানে কিমান হ'ব -1 হ'ব গটিকে ইয়াত মই প্লাস লিখিম এই গুটেটোৰ ওপৰত কি থাকিব বাৰ আহিব ইকুৱেল 2 plus 6 কিমান 8 -4 plus 3 কিমান হ'ব -i ইকুৱেল ইয়াৰ বাৰটো কিমান হ'ব 8 plus i ঠিক আছে নেক্সট আমি কি কৰিম আমি লম তোমাৰ ৰাইট হ্যান্ড সাইডটো ওকে ৰাইট হ্যান্ড সাইডত কি আছে z1 bar dot z2 bar ইকুৱেল কিমান হ'ব z1 bar কিমান 2 - 3i into 1 plus twice i এই দুটা ডাইৰেক্ট আমি পূৰণ কৰিম হা কি আছে 2 গুণ 2 plus 2 গুণ 4i minus 3 into 1 কিমান -3i মাইনাস এ প্লাস এ মাইনাস হ'ব লাগে 3 গুণ 6 i স্কয়াৰ মানে কিমান -1 গতিকে মই ইয়াত প্লাস লিখিম নেক্সট 6 2 8 আৰু প্লাস আছে মাইনাস আছে গতিকে কিমান হ'ব অনলি প্লাস i থাকিব গতিকে কি হ'ব ইয়াতো আমাৰ যেটো লেফট হ্যান্ড সাইড ইকুৱেল টু ৰাইট হ্যান্ড সাইড এটো আমাৰ ওলাই গল নেক্সট একদম লাষ্টটো কি আছে z1 আৰু z2 ডিভাইডেড বাই আৰু ইয়াৰ ওপৰত কি হ'ব ইয়াৰ ওপৰত বাৰ আহিব z1 মানে কিমান 2 plus 3i z2 মানে কিমান 1 minus twice i এই গুটেটোৰ ওপৰত
bar ইয়াক মই কি কৰিম প্ৰথমতে a plus I বিলা কনভাৰ্ট কৰিম গতিকে তলত কিমান হ'ব 1 minus twice I into 1 plus twice I ওপৰটো একেটাই পূৰণ কৰিম 2 plus 3I into 1 plus twice I আৰু লগত কি হ'ব এই গুটেটো ওপৰত bar ঠিক আছে মই এটো সাইডে কৈছো হা ইকুৱেল এটা কিমান হ'ব প্ৰথম তোমাৰ 2 plus 3I 2 plus 3 মানে 2 এগুণ 2 2 দুগুণ 4I 4I তাৰ পিছত 3 into 1 কিমান হ'ব 3I তাৰ পিছত 3 দুগুণ 6 আৰু I স্কয়াৰ মানে কি হ'ব -1 গতিকে -6 লিখিম ডিভাইডেড বাই এটো দেখা দিগৰা 1 minus twice I whole square আশা কৰো তোমালোকে এটো ডাইৰেক্ট বুজি পাইছা কাৰণ আগৰ ভিডিও কিটা যদি চাইছা এখিনি মানে প্ৰবলেম পাব নালাগে যদি প্ৰবলেম হৈছে আগৰ দুটা চাই লবা ঠিক আছে বাৰু নেক্সট 1 I স্কয়াৰ মানে কিমান মানে -1 মানে কি হ'ব এটো প্লাস হ'ব 2 গুণ 4 ওপৰ কি দিব 2 minus 6 মানে কিমান হ'ব -4 আৰু প্লাস 7 সাইড নিয়ে 7 মানে 7I ঠিক আছে আৰু ইয়াৰ ওপৰত কি দিব ইয়াৰ ওপৰত ডাল bar দিব ঠিক আছে নেক্সট তোমাৰ ইকুৱেল কি লিখিম তলত 4 কে 5 থাকিব ওপৰ একচুয়ালি এনেকে লিখো -4 divided by 5 plus 7 by 4 into I এই গুটেটো ওপৰত কি থাকিব গুটেটো ওপৰত ডাল bar থাকিব ঠিক আছে এই bar ডাল তুমি যদি হটাই দিয়া এতিয়া হলে ফাইনালি কি পাবা ইয়াৰ পৰা মই এখিনি লিখিছো হা একদম ইয়াত লিখিছো ইকুৱেল কি পাবা -4 bar ডাল হটাই দিয়া না -4 divided by 5 minus 7 by 4I actually to 4 নহয় এটো 5 হ'ব আৰু এখিনি মানে 5 হ'ব লাগে হা 7 by 4 sorry 7 by 5 হ'ব লাগে ঠিক আছে এটো হয় এতিয়া আমি কি কৰিম এতিয়া আমি লম তোমাৰ রাইট হ্যান্ড সাইডটো bar তো রাইট হ্যান্ড সাইডত কি আছে z1 bar divided by z2 bar z1 bar divided by z2 bar z1 bar কিমান 2 minus 3I 2 minus 3I z2 bar কিমান 1 plus twice I দেখা দেই কথা প্ৰথমটো নিচিনা প্ৰায় একে into 1 minus twice I পূৰণ হ'ব ওপৰ তলটো 1 plus twice I লগত 1 minus twice I ইয়াত কি হ'ব 1 square minus twice I whole square into কৰি দিম ডাইৰেক্ট 2 গুণ 2 minus 2 গুণ 4I minus 3I minus a minus plus হ'ব লাগে 6 হ'ব লাগে ঠিক আছে কিন্তু I square থকা কাৰণে কি হ'ব ইয়াত আমি লিখিম minus গতিকে ফাইনাল আনসাৰ 2 minus 6 কিমান -4 আৰু এটো হ'ব -7I তলত কি দিব 1 minus I square মানে কিমান -1 গতিকে আগফালে আহিব প্লাস 2 দুগুণ 4 ফাইনালি -4 by 5 লিখিব পাৰো -7 by 5 I লিখিব পাৰো গতিকে ভালকে যদি চোৱা এটো আৰু এটো একে ইয়াৰ মিনিং কি যে লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড তলত লিখি দিবা হা ঠিক আছে তো আশা কৰো বস্তুখিনি হেল্পফুল হৈছে চাগে যদি হয় তেতিয়াহলে হিট দা লাইক বাটন বাকি ভিডিওটো শেয়াৰ কৰি দিবা যাক লাগে কমেন্ট এটা দিবা তেতিয়া এলগৰিদমটো কি হ'ব ভিডিওটো বেছিকৈ পুশ কৰিব সো থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং ষ্টে কিউৰিয়াছ কিপ লাৰ্নিং